বতৰটোৱে ৰাইজৰ লগত থকা বতৰ শাওনৰ বতৰ একেবাৰে ৰ'দৰ সময়ত আজি মই দক্ষিণ বকুৱা গাঁৱৰ 14 বিঘা তেখেতসকলে আজি পেক দিছে এতিয়া উপস্থিত আহি থাকি বহুত ভাল লাগিছে ৰাইজৰ লগত একেলগে কাম কৰি কাৰণ আমাৰ কামটোৱে হ'ল ৰাইজৰ লগত থাকি ৰাইজক আগুৱাই নিয়াৰ কাৰণে আৰু সেইটোৱে ক'ব খুজিছোঁ মই যে আমাৰ যিহেতু উত্তৰ অঞ্চলত পৃথিৱীৰ ভিতৰত বা ভাৰতবৰ্ষৰ বা অসমৰ যদি খেতিজীৱিটো যদি ৰাখি আছে তেতিয়াহ'লে গাঁও অঞ্চলবোৰে যিহেতু আমি গাঁৱৰে ল'ৰা আগৰ পৰাই যিহেতু প্ৰেক্টিছেই আছিল ৰাজনীতি অহাৰ লগে লগে সেইটো পাহৰি যোৱাটো আমাৰ কাৰণে অপ্ৰিয় হ'ব বুলি মই ভাবিছোঁ আৰু লগতে ৰাইজৰ যি ৰাইজে আমাক নিমন্ত্ৰণ দিছে তেওঁলোকক লগত একেলগে থাকি দীৰ্ঘদিনীয়াৰ পৰা মই খেতিপথাৰত নামি আছোঁ আৰু আশা কৰোঁ আমাৰ উঠি অহা নতুন প্ৰজন্মৰ লগতে আমাৰ ৰাইজে যাতে সচেতন হৈ ধুনীয়াকৈ পথাৰৰ মাজৰ যিখিনি কাম সেই কামটো ভালদৰে কৰিব পাৰে আৰু আজিৰ যুগত যিহেতু বিজ্ঞানৰ যুগ সেই বিজ্ঞানৰ যুগৰ লগত খাপ খাই আমি যাতে আগবাঢ়িব পাৰোঁ আৰু এটা নমুনা হৈ আমি থাকিব পাৰোঁ ইয়াৰ কাৰণে আমি ৰাইজৰ লগত সহযোগ কৰি পথাৰৰ মাজত হ'লেও ৰাজনীতিৰ পথাৰটো এৰি আমি এতিয়া আছোঁ আৰু